নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলৰ অন্য এটি ভিডিঅ'ৰ মাজলৈ ফাইনেলি বহুত বেছি ভাল খবৰ আহি পৰিছে ইতিমধ্যে আছাম ৰাইফলৰ ফালৰ পৰা পদ মুকলি কৰি দিয়া হৈছে আৰু কেৱল যে পদেই মুকলি কৰি দিছে তেনেকুৱা নহয় বৰ্তমান অনলাইন এপ্লাই চলি আছে আপোনালোকে এইখিনি পদত সকলোৱে এপ্লাই কৰিব পাৰিব আৰু যিমানখিনি বিভাগৰ বৰ্তমান অনলাইন এপ্লাই চলিছে প্ৰায়খিনি বিভাগৰ বাবে আমাক ITI বিচাৰিছে হয়তো নহ'লে ডিপ্ল'মা বিচাৰিছে মানে এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট বিচাৰিছে কিন্তু এতিয়া মেইন কথাটো হ'ল বহু সংখ্যক কেণ্ডিডেটৰ হাতত যিহেতু এটা এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট নাই বা ITI নাই কিন্তু তেওঁলোকে আমি এপ্লাই বা নৰ্মেল এই কেণ্ডিডেটখিনি এপ্লাই কৰিব পৰাকৈ আমাৰ কোৱালিফিকেশ্যন বা তেনেকুৱা ভেকেঞ্চি ওলাইছে নেকি হয় আপোনালোকে একদম চিন্তা কৰিব নালাগে আছাম ৰাইফলৰ তেনেকুৱা এটা বিভাগত আৰু সেই বিভাগটোতে সকলোতকৈ বেছি ভেকেঞ্চি আছে আৰু সেই বিভাগটোত আপোনালোকে এপ্লাই কৰিবৰ কাৰণে কোনো ধৰণৰ আপোনালোকৰ এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট বা কোনো ধৰণৰ একো ডিপ্ল'মাৰ প্ৰয়োজন নাই অনলি আপোনালোকে 10 পাছ হ'লে সেই বিভাগটোত এপ্লাই কৰিব পাৰিব এতিয়া আপোনালোকে পোনপ্ৰথমতে ভিডিঅ'টো আৰম্ভৰ পৰা শেষলৈকে চাই থাকিব মই আৰম্ভৰ পৰা কৈ দিছোঁ যে আছাম ৰাইফলৰ বৰ্তমান অনলাইন এপ্লাই চলি আছে আৰু এইখিনি পদৰ অনলাইন এপ্লাই চলিব 22 মাৰ্চলৈকে আৰু টেকনিকেল ট্ৰেডমেনৰ বৰ্তমান পদ মুকলি কৰি দিয়া হৈছে আছাম ৰাইফলৰ ফালৰ পৰা এইখিনি অফিচিয়েল হয় কোনো ধৰণৰ ফেক নহয় আৰু আপোনালোকে অফিচিয়েলভাৱে চেক কৰিলে বা আপোনালোকে ইউটিউবত বা গুগলত হয়তো চাৰ্চ কৰিলেও গোটেইখিনি তথ্য পাই যাব কেৱল যে মই ভিডিঅ' বনাইছোঁ বা মই যে আপোনালোকক ইউটিউবত জনাইছোঁ তেনেকুৱা নহয় আপোনালোকে ইউটিউব বা ছ'চিয়েল মিডিয়া চালেও গোটেইখিনি তথ্য জানিব পাৰিব এতিয়া যিহেতু আমাৰ নটিফিকেশ্যন এলাউ কৰিছোঁ 19 ফেব্ৰুৱাৰীত 22 ফেব্ৰুৱাৰীৰ পৰা অনলাইন চলি আছে 22 মাৰ্চলৈকে আৰু আমাৰ ৰেলী ডেটটো অনুষ্ঠিত হ'ব 3rd আৰু 4th মানে এপ্ৰিল মাহত আমাৰ ৰেলী অনুষ্ঠিত কৰা হ'ব মানে আমাৰ এক্সামবোৰ এতিয়া কথা হ'ল আমাৰ বয়সটো কিমান লাগিব আমাৰ বয়সটো লাগিব আমাৰ ইয়াত 18 বছৰ পৰা 23 বছৰলৈকে জেনেৰেল বাকী 30 বছৰ আৰু এজ ইলেকশ্যন এক্ট আপোনালোকে দেখিছে 5 বছৰ ST SC হ'লে 5 বছৰ বা OBC হ'লে 3 বছৰ বাকী এইখিনি আপোনালোকে নিশ্চয় দেখিছে আৰু যদি আমি পে'মেণ্ট কাটিব লাগে জেনেৰেল ইয়াত 200 টকা বা OBC 100 টকা বা ইয়াত ST SC কোনো ধৰণৰ পে'মেণ্ট কাটিব নালাগে এইখিনি কথা আপোনালোকে গম পাইছে এতিয়া আমাৰ টোটেল পষ্ট ওলাইছে প্ৰায় 215টা পদ মুকলি কৰি দিয়া হৈছে আৰু ক'ত কি লাগিব নালাগিব আপোনালোকে চাই থাকিব মন কৰিব ৰিলিজিয়াছ টিচাৰ গ্ৰেজুৱেট উইথ ৰিলেটেড ছাবজেক্টত 3টা পষ্ট আছে আৰু ইয়াত কোনটো বিভাগত কিমান পদ আছে ক'ত কি চাৰ্টিফিকেট লাগিব সেইখিনি কথা গম পাইছে ৰেডিঅ' মেচিনত এটা 10 পাছ হোৱাৰ উপৰিও তোমালোকে 12 পাছ হোৱাৰ উপৰিও তাৰপিছত তোমালোকৰ ডিপ্ল'মা বা এনেকুৱা ক'ত বিচাৰিছে এইবিলাক দেখিছে ইঞ্জিনিয়াৰিঙত ক'ত কেইটা পষ্ট আছে সেইখিনি গম পাইছে ITI বিচাৰিছে বহুকেইটা বিভাগত ITI বা তেওঁলোকে বেচেলৰ ডিগ্ৰী এনেকুৱা হোৱাটো বিচাৰিছে এতিয়া মেইন কথাটো হ'ল আমি মানে যিমানখিনি নৰ্মেল কেণ্ডিডেট থাকে অনলি 10 পাছ বা হায়াৰ ছেকেণ্ডেৰী পাছ তেওঁলোকে এপ্লাই কৰিব পৰাৰ বাবে কিবা ভেকেঞ্চি ওলাইছে নেকি নিশ্চয় ওলাইছে আৰু সেইটো ভেকেঞ্চি হৈছে চাফাই কৰ্মচাৰী এইটো আপোনালোকে লাষ্টত দেখিব পাৰিছে 10 পাছ চাফাই কৰ্মচাৰী আৰু সেইটোতে আটাইতকৈ বেছি ভেকেঞ্চি আছে চাফাই কৰ্মচাৰী আছে 70টা আমাৰ এইটো অল ইণ্ডিয়া ভিত্তিত হয় আৰু এইটোত কোনো ধৰণৰ আপোনালোকে এপ্লাই কৰিবৰ কাৰণে ITI বা ডিপ্ল'মা বা কোনো ধৰণৰ চাৰ্টিফিকেটৰ প্ৰয়োজন নাই কিন্তু চাৰ্টিফিকেটখন থাকিলে ভাল কিন্তু প্ৰয়োজন নালাগে আপোনালোকে অফিচিয়েল নটিফিকেশ্যন বা অফিচিয়েলভাৱে আপোনালোকে চেক কৰি চাব পাৰিব যে চাফাই কৰ্মচাৰী এপ্লাই কৰিবৰ কাৰণে 10 পাছ যদি হ'ব বা আৰু এই পদটোতে সকলোতকৈ বেছি ভেকেঞ্চি আছে 70টা এই পষ্টটোত আমি এপ্লাই কৰিব পাৰিম এই পষ্টটোতে মানে এপ্লাই কৰিব পৰাৰ কাৰণে মুকলি কৰি দিছে ইয়াত কোনো ধৰণৰ একো প্ৰয়োজন নাই মানে এক্সট্ৰা কিবা চাৰ্টিফিকেট আৰু PST PD স্কিল টেষ্ট বাকী ৰিটেন টেষ্ট ডকুমেণ্টছ ভেৰিফিকেশ্যন মেডিকেল এইবিলাক আছেই তোমালোকে গম পাইছা জাষ্ট তোমালোকে এটা অনলাইনটো কৰি লোৱা 22 মাৰ্চলৈকে যিহেতু টাইম আছে যথেষ্ট টাইম আছে আৰু 1 মাহ আছে আৰু আমাৰ এক্সামবোৰ অনুষ্ঠিত কৰা হ'ব এপ্ৰিল মাহত এতিয়া গম পাইছে ক'ত বৰ্তমান কোনটো বিভাগত এপ্লাই কৰিবৰ কাৰণে ক'ত কি মানে ITI বিচাৰিছে বা ক'ত কি বিচাৰিছে নিবিচাৰিছে সেইখিনি কথা নিশ্চয় গম পাইছে কিন্তু একো চাৰ্টিফিকেট নাথাকিলেও যে আমি এপ্লাই কৰিব পাৰিম সেইটোৱে হৈছে চাফাই কৰ্মচাৰী যিটো 70টা পোষ্ট আছে এইটো সকলোতকৈ বেছি ভেকেঞ্চি আছে বৰ্তমান যিমানখিনি পোষ্ট মুকলি কৰি দিয়া হৈছে 215টা পোষ্টৰ ভিতৰত 70টা ভেকেঞ্চি চাফাই কৰ্মচাৰীতে আছে আছাম ৰাইফলৰ নিউ ভেকেঞ্চি 2025